অসম জাতীয় পৰিষদ কেতিয়া গঠন হৈছিল? 2017 চনত, 2020 চনত, 2021 চনত, 2015 চনত? ইয়াৰ উত্তৰটো হৈছে 2020 চনত। অসমৰ ৰাজ্যিক নৃত্যৰ নাম কি? বিহু, সত্ৰীয়া, বাগৰুম্বা, দেওধনী? ইয়াৰ উত্তৰটো হৈছে বিহু। অসমৰ ৰাজ্যিক ফুলৰ নাম কি? গোলাপ, পদুম, কপৌ, নাৰ্জী? ইয়াৰ উত্তৰটো হৈছে কপৌ। অসমৰ ৰাজ্যিক গছবিধৰ নাম কি? আহঁত গছ, আম গছ, অৰ্জুন গছ, হুলুং গছ? ইয়াৰ উত্তৰটো হৈছে হুলুং গছ। অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম কি? জিৰাফ, হাতী, গড়, বাঘ? ইয়াৰ উত্তৰটো হৈছে গড়। অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি? ময়ূৰ, দেওহাঁহ, শগুন, খৰালি হাঁহ? ইয়াৰ উত্তৰটো হৈছে দেওহাঁহ। অসমত মুঠ কিমানটা লোকসভাৰ সমষ্টি আছে? 7টা, 10টা, 14টা, 18টা? ইয়াৰ উত্তৰটো হৈছে 14টা। অসমৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি? আকাশীগংগা, বাবুচা, চান্দুবি, শিৱকুণ্ড? ইয়াৰ উত্তৰটো হৈছে আকাশীগংগা। অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি? গংগা, শিৱসাগৰ, জয়সাগৰ, দীঘলী পুখুৰী? ইয়াৰ উত্তৰটো হৈছে জয়সাগৰ। অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? NH37, NH15, NH52, NH31? ইয়াৰ উত্তৰটো হৈছে NH37। অসমৰ সৰ্ববৃহৎ ৰেল ষ্টেচনটোৰ নাম কি? লামডিং, তিনিচুকীয়া, গুৱাহাটী, ডিব্ৰুগড়? ইয়াৰ উত্তৰটো হৈছে গুৱাহাটী। অসমৰ আটাইতকৈ পুৰণি ৰেল ষ্টেচনটোৰ নাম কি? লংকা, ডিব্ৰুগড়, শিলচৰ, গুৱাহাটী? ইয়াৰ উত্তৰটো হৈছে ডিব্ৰুগড়। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? মহাত্মা গান্ধী, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহৰলাল নেহৰু, ৰাজা ৰামমোহন ৰায়? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ জাতীয় পিতা বুলি কাক কোৱা হয়? ভগৎ সিং, মহাত্মা গান্ধী, ৰাজীৱ গান্ধী, সুভাষ চন্দ্ৰ বসু? ইয়াৰ উত্তৰটো হৈছে মহাত্মা গান্ধী। ভাৰতৰ ৰাজধানীৰ নাম কি? মুম্বাই, দিল্লী, ভোপাল, আগ্ৰা? ইয়াৰ উত্তৰটো হৈছে দিল্লী। স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? 26 জানুৱাৰী, 15 আগষ্ট, 2 অক্টোবৰ, 23 জানুৱাৰী? ইয়াৰ উত্তৰটো হৈছে 15 আগষ্ট। ভাৰতত সূৰ্য প্ৰথমে কোন ৰাজ্যত উদয় হয়? অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড? ইয়াৰ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। ইনচুলিনৰ প্ৰয়োগ কি ৰোগ নিৰাময়ৰ বাবে কৰা হয়? কেন্সাৰ, মধুমেহ, মেলেৰিয়া, জণ্ডিছ? ইয়াৰ উত্তৰটো হৈছে মধুমেহ। আমলখিত কি ভিটামিন পোৱা যায়? ভিটামিন। আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া পালন কৰা হয়? 8 মাৰ্চ, 22 ফেব্ৰুৱাৰী, 2 অক্টোবৰ, 22 জুলাই? ইয়াৰ উত্তৰটো হৈছে 8 মাৰ্চ। কোচসকলৰ মুদ্ৰাক কি বুলি জনা যায়? টংকা, মুখৰ, মুদ্ৰা, নাৰায়ণী? ইয়াৰ উত্তৰটো হৈছে নাৰায়ণী। তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? শ্ৰীনাথ বৰুৱা, দুতিৰাম হাজৰিকা, কাশীনাথ তামুলী ফুকন? এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে শ্ৰীনাথ বৰুৱা। কামৰূপ ৰাজ্যৰ প্ৰথম ঐতিহাসিক ৰাজবংশ কোনটো? বৰ্মন ৰাজবংশ, মলেছা ৰাজবংশ, পাল ৰাজবংশ, গৌড় ৰাজবংশ? ইয়াৰ উত্তৰটো হৈছে বৰ্মন ৰাজবংশ। আহোম মোগলৰ অন্তিমখন সংঘৰ্ষ কোনখন? ইটাখুলিৰ যুদ্ধ, শৰাইঘাটৰ যুদ্ধ, আলাবৈৰ যুদ্ধ? এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে ইটাখুলিৰ যুদ্ধ। আলাবৈৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? অসমীয়া সৈনিক আৰু মোগল, অসমীয়া সৈনিক আৰু ৰাজপুত, অসমীয়া সৈনিক আৰু কোচ সৈনিক? এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে অসমীয়া সৈনিক আৰু মোগল।
মোলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? দেদচুং, মিৰ্জুমলা, তুৰ্বক, মিৰ্জানাথান। ইয়াৰ উত্তৰটো হৈছে তুৰ্বক। ভাৰতীয় আন্দোলনৰ এক বিখ্যাত চৰিত্ৰ ৰাণী গাইদুলা কোন জনজাতিৰ আছিল? লালুং, নগা, কছাৰী, কাৰ্বি। ইয়াৰ উত্তৰটো হৈছে নগা। দাস্যভাৱ কাৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল? মাধৱদেৱ, চণ্ডীবৰ, শংকৰদেৱ, খেৰসুতী আই। ইয়াৰ উত্তৰটো হৈছে শংকৰদেৱ। কোন ঠাইত আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰিছিল? ইটাখুলি, ভৰালী, শৰাইঘাট, যোগীঘোপা। ইয়াৰ উত্তৰটো হৈছে ভৰালী। কোনজন আহোম ৰজাৰ শাসনকালত শদিয়াখোৱা গোহাঁই পদটো সৃষ্টি কৰা হৈছিল? চুহুংমুং, ৰুদ্ৰসিংহ, প্ৰতাপসিংহ, এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে চুহুংমুং। গিয়াছুদ্দিন আউলিয়াৰ কিহৰ সৈতে সম্পৰ্কিত? হাজোৰ পুৱামক্কা, পাণবাৰী মছজিদ, ৰঙামাটি মছজিদ, এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে হাজোৰ পুৱামক্কা। পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল? 25 জুন 1830, 26 জুলাই 1830, 26 আগষ্ট 1830, 25 আগষ্ট 1830। ইয়াৰ উত্তৰটো হৈছে 26 জুলাই 1830 চনত। আহোম ৰাজত্বকালৰ মুদ্ৰাসমূহৰ আকৃতি কি ধৰণৰ আছিল? বৃত্তাকাৰ, বৰ্গ, অষ্টভুজাকৃতি আৰু ষড়ভুজ। ইয়াৰ উত্তৰটো হৈছে অষ্টভুজাকৃতি। আহোমসকল কোন ঠাইৰ পৰা আহিছিল? বাৰ্মা লাচিও, থাইলেণ্ডৰ চিয়েং মাই, চিয়েং নোৱাং, চীনৰ মংমাও। ইয়াৰ উত্তৰটো হৈছে চীনৰ মংমাও। মাধৱদেৱে পঢ়া বন্দুকাৰ বিদ্যালয়খনত কোনে শিক্ষা আৰু ৰক্ষণাবেক্ষণ দিছিল? মুকুন্দ অধ্যাপক, যাদৱেন্দ্ৰ অধ্যাপক, ধনেশ্বৰ অধ্যাপক, ৰাজেন্দ্ৰ অধ্যাপক। ইয়াৰ উত্তৰটো হৈছে মুকুন্দ অধ্যাপক। হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথম আহোম শাসক কোন আছিল? জয়দ্বিত সিংহ, জয়ধ্বজ সিংহ, প্ৰমত্ত সিংহ, প্ৰতাপসিংহ। ইয়াৰ উত্তৰটো হৈছে জয়ধ্বজ সিংহ। অসমত অৱস্থিত আটাইতকৈ পুৰণি শিলালিপিবোৰ কোনটো ৰাজবংশৰ আছিল? আহোম, মোগল, কোচ, ইংৰাজ। ইয়াৰ উত্তৰটো হৈছে কোচ। বদন বৰফুকন ক'ৰ ৰাজ্যপাল আছিল? শদিয়া, শুলাল, কামৰূপ, মাৰাংগী। ইয়াৰ উত্তৰটো হৈছে কামৰূপ। দৰং ৰাজবংশাৱলী কাৰ দ্বাৰা লিখিত? পণ্ডিত বিদ্যাবিনোদ, কবিৰত্ন সৰস্বতী, দুৰ্গাবৰ কায়স্থ, বলদেৱ সূৰ্যকাৰী, দৈৱজনা। ইয়াৰ উত্তৰটো হৈছে বলদেৱ সূৰ্যকাৰী, দৈৱজনা। ৰজা বিশ্বসিংহৰ পিতৃ কোন? ধৰ্মনাৰায়ণ, মল্লদেৱ, হৰিয়া মণ্ডল, নৰনাৰায়ণ। ইয়াৰ উত্তৰটো হৈছে হৰিয়া মণ্ডল। ৰঘুদেৱ কাৰ পুত্ৰ? বিশ্বসিংহ, চিলাৰায়, হাৰিয়া মণ্ডল, নৰনাৰায়ণ। ইয়াৰ উত্তৰটো হৈছে চিলাৰায়। কোন পাল ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত ৰাজধানী হিচাপে নিম্নলিখিত কোনটো অংশক উত্তৰ-পূব ব্যৱসায়িক কাৰ্যকলাপৰ স্নায়ুকেন্দ্ৰ বুলি কোৱা হয়? ইম্ফল, ডিমাপুৰ, শ্বিলং, গুৱাহাটী। ইয়াৰ উত্তৰটো হৈছে গুৱাহাটী। উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টক বজাৰ কোনখন? ডিমাপুৰ ষ্টক এক্সচেঞ্জ, গুৱাহাটী ষ্টক এক্সচেঞ্জ, আগৰতলা ষ্টক এক্সচেঞ্জ, শ্বিলং ষ্টক এক্সচেঞ্জ। ইয়াৰ উত্তৰটো হৈছে গুৱাহাটী ষ্টক এক্সচেঞ্জ। ৰাষ্ট্ৰীয় অংশত চাহ উৎপাদনত অসমৰ অৱদান হৈছে 2015 চনৰ মতে 45%, 50%, 60%, 73%। ইয়াৰ উত্তৰটো হৈছে 50%। সৌৰশক্তি কোন প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ? নৱীকৰণযোগ্য, অনৱীকৰণযোগ্য, অৱসাৰিত, অক্ষয়। ইয়াৰ উত্তৰটো হৈছে অক্ষয়। নিম্নলিখিত কোনটো এটা অক্ষয় সম্পদ নহয়? সৌৰশক্তি, কয়লা, বৰষুণ, বায়ুশক্তি। ইয়াৰ উত্তৰটো হৈছে কয়লা।
নিম্নলিখিত কোনবিধ বৃক্ষৰোপণ শস্য ভাৰতত ইয়াত প্ৰয়োজন অধিক উৎপাদন হয়? চাহ, খাদ্য শস্য, ৰবৰ, ধান। ইয়াৰ উত্তৰটো হৈছে চাহ। অসমৰ বাবে উপাৰ্জনৰ সৰ্বশ্ৰেষ্ঠ সম্ভাৱ্য উৎস হৈছে কৃষি আৰু পশুধন, কয়লা খনি, তেল শোধনাগাৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে কৃষি আৰু পশুধন। অসমৰ মুখ্য শস্য কোনবিধ? চাউল, ধান, মাকৈ, ঘেঁহু। ইয়াৰ উত্তৰটো হৈছে চাউল। অসমৰ ক'ত চূণশিল পোৱা যায়? কামৰূপ, ডিমা হাছাও আৰু কাৰ্বি আংলং, তিনিচুকীয়া, ডিব্ৰুগড়, হাইলাকান্দি। ইয়াৰ উত্তৰটো হৈছে ডিমা হাছাও আৰু কাৰ্বি আংলং। এৰী মুগা আৰু পাট অসমৰ কোন প্ৰকাৰ বিশেষত্ব? অসমীয়া লোক সংস্কৃতি, অসম চাহ, অসম কৃষি, অসম ৰেচম। ইয়াৰ উত্তৰটো হৈছে অসম ৰেচম। অসমৰ প্ৰথম চাহ কৃষক কোন আছিল? মণিৰাম দেৱান, পিয়লি বৰুৱা, পিয়লি ফুকন, ৰবাৰ্ট ব্ৰুচ। ইয়াৰ উত্তৰটো হৈছে মণিৰাম দেৱান। অসমৰ কিমান সংখ্যক লোক পোনপটীয়াকৈ কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল? ৬৭%, ৭০%, ৮৫%, ৯০%। ইয়াৰ উত্তৰটো হৈছে ৭০%। অসমৰ ভৌগোলিক অঞ্চলৰ মুঠ শস্যৰ অঞ্চল কিমান? ৩৮%, ৪২%, ৪৭%, ৫১%। ইয়াৰ উত্তৰটো হৈছে ৫১%। অসমত মুঠ খেতিয়কৰ পৰিয়াল কিমান? ২৭.৫০ লাখ, ৩১.০৫ লাখ, ৪৭.২৫ লাখ, ৪২.৫০ লাখ। ইয়াৰ উত্তৰটো হৈছে ২৭.৫০ লাখ। অসমত মুঠতে কিমানটা কাৰ্যক্ষম পাট মিল আছে? ৭টা, ৯টা, ১২টা, ১৮টা। ইয়াৰ উত্তৰটো হৈছে ৭টা। অসমত কিমান কৃষিযোগ্য পতিতভূমি আছে? ০.৭৭ লাখ হেক্টৰ, ১.১১ লাখ হেক্টৰ, ১.৬৭ লাখ হেক্টৰ, ২.০৭ লাখ হেক্টৰ। ইয়াৰ উত্তৰটো হৈছে ০.৭৭ লাখ হেক্টৰ। অসমত কিমানটা কৃষি বিকাশ কেন্দ্ৰ আছে? ১৫টা, ১৮টা, ১৯টা, ২২টা। ইয়াৰ উত্তৰটো হৈছে ২২টা। প্ৰথম কোঅপাৰেটিভ পাট মিল কেতিয়া স্থাপন হৈছিল? ১৯৬২ চনত, ১৯৬৬, ১৯৭০ আৰু ১৯৮৬ চনত। ইয়াৰ উত্তৰটো হৈছে ১৯৭০ চনত। অসমৰ জিডিপি বৃদ্ধিৰ শতাংশ কিমান? ১০.৭%, ১০.২, ১২.৩%, ১২.৪%। ইয়াৰ উত্তৰটো হৈছে ১২.৪%। নিম্নলিখিত কোনটো খণ্ড মুখ্যতঃ অসমৰ জিডিপিৰ বাবে দায়বদ্ধ? কৃষি, উদ্যোগ, সেৱাসমূহ আৰু কৰ। ইয়াৰ উত্তৰটো হৈছে কৃষি। নিম্নলিখিত কোনটো মুখ্য কাৰণ যাৰ বাবে অসম বিকশিত হোৱা নাই? বৰ্ধিত জনসংখ্যা, উদ্যোগৰ অভাৱ আৰু কৰ্মসংকট, প্ৰাকৃতিক সম্পদৰ অভাৱ, শিক্ষাৰ দৰিদ্ৰ গুণমান। ইয়াৰ উত্তৰটো হৈছে উদ্যোগৰ অভাৱ আৰু কৰ্মসংকট। অসমৰ অৰ্থনীতিৰ ওপৰত কোনে প্ৰথমে কিতাপ লিখিছিল? ভৱানন্দ পাঠক, ভৱানন্দ ডেকা, দিলীপ বৰুৱা, পি.কে. ধৰ। ইয়াৰ উত্তৰটো হৈছে ভৱানন্দ ডেকা।